এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো ইউপিএসসিৰ সিসেট পেপাৰ 2022 আৰু 24 ত আহিছিল এটা নাম্বাৰ সিস্টেমৰ কোৱেশ্চনস সো প্ৰথম কোৱেশ্চনটোত কি দিয়া আছে the number of zero at the end of product of 1 into 2 into 3 into 4 up to 100 মানে একৰ পৰা আৰম্ভ কৰি 100 লৈকে যদি মই মাল্টিপ্লাই কৰো তেনে হলে নাম্বাৰ অফ জিৰো কিমান ওলাব নাম্বাৰ অফ জিৰো উলিয়াবলৈ একো কৰিব নালাগে n by 5 ঠিক আছে 5 এ ডিভিজিবল হয় না প্ৰথম চাব লাগিব n by 5 ঠিক আছে 5 এ ডিভিজিবল কৰিম নেক্সট 5 ৰ স্কয়াৰ কিমান হয় 25 n প্লাস আকৌ 5 ৰ কিউব কৰিলে কিমান হ'ব 125 by n ঠিক আছে এতিয়া মই কি কৰিম ইয়াতে টোটাল টার্ম কিমান আছে n মানে কি হ'ব টোটাল টার্ম ইয়াত টোটাল টার্ম কিমান আছে 100 গতিকে 100 বাই প্ৰথম কি কৰিম 5 নেক্সট 100 ডিভাইডেড বাই কিমান হ'ব 25 না এটা বস্তু চোৱা 100 তকে 125 কি হ'ব ডাঙৰ হ'ব গতিকে আমি তালৈকে চেক কৰিব নালাগে না এই দুটা যদি যোগ কৰো এটা কি হ'ব ইয়াত কিমান হ'ব 20 নেক্সট ইয়াত কিমান হ'ব 4 তো টোটাল কিমান আহিব 24 অৰ্থাৎ ইয়াৰ এনসাৰটো কি হ'ব টোটাল 0 কিমান হ'ব টোটাল 0 হ'ব 24 ইজ দা কারেক্ট answer